Hello student, welcome back to another video. আজিৰ ভিডিওটো বহুত ইম্পৰ্টেণ্ট লুচেন জিকে সিৰিজৰ MCQ আপোনাৰ 2500 MCQ প্লাস আমি ডিসকাস কৰি আছো আজি 20 নম্বৰ ভিডিও আগৰ ভিডিওবোৰ চোৱা যদি চাব পাৰে লুচেন জিকে সিৰিজৰ আসামিছত ভিডিও আনিব দিছিল গতিকে আপোনালোকৰ কাৰণে আসামিছ মিডিয়ামত ভিডিওবোৰ লৈ অহা হৈছে সো ভিডিওটো শেষলৈকে চাব বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন আমি আজি ডিসকাস কৰিবলৈ গৈ আছো দেৰি কৰি যিসকল বন্ধু-বান্ধৱী আজি আমাৰ বিশ্বাসীমণি চেনেলত প্ৰথম বা নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব কাৰণ বিশ্বাসীমণি জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতিয়াল ভিডিও পাই থাকিব তো বন্ধু-বান্ধৱীসকল আৰম্ভ কৰিছো আজি প্ৰথম প্ৰশ্নটো লৈ আজি প্ৰথম প্ৰশ্নটো হৈছে শেহতীয়াকৈ কোনটো প্ৰতিষ্ঠানে আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচন ৰেটিং পোৱা দবা প্ৰতিযোগিতা আয়োজন কৰিছিল ৰিসেন্টলি হুইচ ইনষ্টিটিউট হোষ্ট দ্য ইন্টাৰনেশ্যনেল চেছ ফেডাৰেচন চমুকৈ FID ৰেটেড চেছ টুৰ্নামেণ্ট শেহতীয়াকৈ কোনটো প্ৰতিষ্ঠানে আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচন ৰেটিং পোৱা দবা প্ৰতিযোগিতা আয়োজন কৰিছিল শুদ্ধটো হৈছে IIT মাদ্ৰাছে আয়োজন কৰিছিল গতিকে মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন নেক্সট কোৱেশ্চন নম্বৰ 2 শেহতীয়াকৈ ভাৰতীয় নৌসেনাই জলদস্যুৰ পৰা উদ্ধাৰ কৰা ইৰাণৰ মাছ ধৰা জাহাজখনৰ নাম কি What is the name of the Iranian fishing vessel which was recently rescued by Indian Navy from pirates? বহুত ইন্টারেস্টিং কোয়েশ্চন হয় বেছি সময় বেছি দিন হোৱা নাই আমাৰ ভাৰতীয় নৌসেনা এখন জাহাজ জব্দ কৰিছিল উদ্ধাৰ কৰিছিল জব্দ কৰা নহয় উদ্ধাৰ কৰিছিল ইৰাণৰ মাছ ধৰা জাহাজখনৰ নাম কি ক'ব লাগে জাহাজখনৰ নাম আছিল আল কাম্বাৰ ওকে নামটো মনত ৰাখিব আল কাম্বাৰ এই জাহাজখন ভাৰতীয় নৌসেনাই জলদস্যুৰ পৰা উদ্ধাৰ কৰা ইৰাণৰ মাছ ধৰা জাহাজ ওকে জাহাজখনৰ নাম হ'ল আল কাম্বাৰ কোৱেশ্চন নম্বৰ 3 শেহতীয়াকৈ বাতৰিত দেখা পোৱা সিদ্ধান্ত সমৰ্থন ব্যৱস্থা DSS কোনটো প্ৰতিষ্ঠানিক সংস্থাই আৱিষ্কাৰ কৰে Decision Support System চমুকৈ DSS recently seen in news is discovered by which institutional organization The right answer is option A Indian Institute of Tropical Meteorology চমুকৈ IITM পুনে তেওঁলোকে আৱিষ্কাৰ কৰিছিল কোনে আৱিষ্কাৰ কৰিছিল ভাৰতীয় কান্ট্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানে আৱিষ্কাৰ কৰিছিল অপচন এ ইজ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 4 শেহতীয়াকৈ বাতৰিত দেখা পোৱা P-800 অনিক্স মিসাইল কোনখন দেশে নিৰ্মাণ কৰিছে P-800 অনিক্স মিসাইল ৰিসেন্টলি seen in news is developed by which country কোনখন দেশে এই মিসাইলটো নিৰ্মাণ কৰিছে ক'ব লাগে কোনখন দেশে নিৰ্মাণ কৰিছে বাৰু মিসাইলটোৰ নাম হৈছে P-800 হেতু মনত ৰাখিব P-800 এই মিসাইলটোৰ নাম আপোনালোকে আহিব পাৰে P-800 কোনখন দেশে এই মিসাইলটো নিৰ্মাণ কৰিছে মিসাইলটোৰ নামটো মনত ৰাখিব এই মিসাইলটো নিৰ্মাণ কৰিছে ৰাছিয়াই অপচন সি ইজ ৰাইট আনসাৰ ৰাছিয়াই P-800 মিসাইলটো নিৰ্মাণ কৰিছে মনত থাকিব গুড নেক্সট কোৱেশ্চন নম্বৰ 5 বাতৰিত দেখা পোৱা মৰাভাকান্দি বান্ধ কোনখন ৰাজ্যত অৱস্থিত মৰাভাকান্দি ডেম ৰিসেন্টলি seen in news is located in which state কোনখন ষ্টেট বা ৰাজ্যত মৰাভাকান্দি বান্ধ আছে একদম শুদ্ধ উত্তৰটো হৈছে তামিলনাডু অপচন এ ইজ ৰাইট আনসাৰ তামিলনাডুত এই বান্ধটো আছে বান্ধটোৰ নাম হৈছে মৰাভাকান্দি ওকে মৰাভাকান্দি বান্ধ মনত থাকিব কোৱেশ্চন নম্বৰ 6 শেহতীয়াকৈ বাতৰিত দেখা পোৱা কাটছাথিভু দ্বীপ কোন দুখন দেশৰ মাজত অৱস্থিত কাটছাথিভু আইচলেণ্ড ৰিসেন্টলি seen in news is situated between which two country কোন দুখন দেশৰ মাজত এই দ্বীপটো আছে ভাৰত আৰু শ্ৰীলংকাৰ মাজত আছে এই দ্বীপটো কাটছাথিভু দ্বীপটোৰ নাম হৈছে কাটছাথিভু ইণ্ডিয়া এণ্ড শ্ৰীলংকাৰ মাজত আছে মনত থাকিব দ্বীপটোৰ নাম বহুত ইম্পৰ্টেণ্ট হয় গতিকে অলপ সময় দিছো লিখি ল'ব
Question number 7. শেহতীয়াকৈ ষষ্ঠ বাৰ্ষিক হকি ইণ্ডিয়া এৱাৰ্ডত ক্ৰমে মহিলা আৰু পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান কোনে লাভ কৰিছিল? Recently, who were named the Women's and Men's Player of the Year respectively at the 6th Annual Hockey India Awards? ষষ্ঠ বাৰ্ষিক হকি ইণ্ডিয়া এৱাৰ্ডত ক্ৰমে মহিলা আৰু পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান কোনে লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চালিমা টেটে এণ্ড হাৰ্দিক সিং। অ'কে, চালিমা টেটে আৰু হাৰ্দিক সিঙে এই সন্মান লাভ কৰিছিল। অপশ্যন চি ইজ ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 8. কোনখন ৰাজ্যই ইলেক্ট্ৰনিক সামগ্ৰীৰ সৰ্বাধিক ৰপ্তানিকাৰক হিচাপে আত্মপ্ৰকাশ কৰিছে যিয়ে 24 বিত্তীয় বৰ্ষত দেশৰ মুঠ ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানিৰ 30% অৰিহণা যোগাইছে? Recently, which state emerged as the largest export of electronic goods, contributing 30% to the country's total electronic goods export in FY24? কোনখন ষ্টেটে কৰিছে বাৰু? গুড এনচাৰ, তামিলনাডু। অপশ্যন চি ইজ ৰাইট এনচাৰ, তামিলনাডু কৰিছে। অ'কে, কুৱেশ্যন নম্বৰ 9. জলবিষ্টৰ বাবে বাতৰিত দেখা পোৱা বৈগে মেট্ৰোৰ পাপানাছাম মাথাউৰি কোন ৰাজ্যত অৱস্থিত? ভাইগাই মেট্ৰো এণ্ড পাপানাছাম ডেমছ ৰিচেণ্টলি চিন ইন নিউজ ডিউ টু ৱাটাৰ লেভেল আৰ লোকেটেড ইন হুইচ ষ্টেট? কোনখন ষ্টেটত আছে এই তিনিটা বান? The right answer is option yes, A, তামিলনাডু। মনত থাকিব। কুৱেশ্যন নম্বৰ 10. শেহতীয়াকৈ বাতৰিত দেখা পোৱা AI হিউম কি? হোৱাট ইজ AI হিউম? ৰিচেণ্টলি চিন ইন নিউজ। আমি এআইৰ কথা শুনি আছোঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হিউম মানে কি আমি বাতৰিত দেখা পাইছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৱৰ্ল্ডছ ফাৰ্ষ্ট কনভাৰ্চেশ্যনেল AI উইথ ইম'চনেল ইণ্টেলিজেন্স, মানে আৱেগিক বুদ্ধিমত্তাৰ সৈতে বিশ্বৰ প্ৰথম কথোপকথন। AI হিউম মানে হৈছে, ইয়াৰ অৰ্থ হৈছে অপশ্যন বি টু ৰাইট এনচাৰ। অ'কে, কুৱেশ্যন নম্বৰ 11. শেহতীয়াকৈ GI টেগ পোৱা সঞ্জী ক্ৰাফ্ট কোনখন ৰাজ্যৰ? সঞ্জী ক্ৰাফ্ট ৰিচেণ্টলি গট এ GI টেগ বিলংছ টু হুইচ ষ্টেট? আপোনালোকে ইতিমধ্যে গমে পাইছে যে বিভিন্ন কেটেগৰীৰ বস্তুবিলাকে GI টেগ লাভ কৰিছে। আমাৰ অসমৰো বহু কেইবিধ বস্তুৱে GI টেগ লাভ কৰিছে। এতিয়া GI টেগৰ ওপৰত মই স্পেচিয়েলি ভিডিঅ' এটা আনিম, তাৰ মাজতে আপোনালোকৰ কাৰণে এইটো কুৱেশ্যন লৈ আহিছোঁ। সঞ্জী ক্ৰাফ্ট ৰিচেণ্টলি গট এ GI টেগ বিলংছ টু হুইচ ষ্টেট? কোনখন ষ্টেটৰ আছিল বাৰু সঞ্জী ক্ৰাফ্ট? শুদ্ধ উত্তৰটো হৈছে সঞ্জী ক্ৰাফ্ট আছে উত্তৰ প্ৰদেশৰ, ইউপিৰ। অ'কে, মনত থাকিব অপশ্যন এ আছে ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 12. পশ্চিমবংগৰ কোনটো অঞ্চলত বিধ্বংসী টৰ্নেডোৰ আঘাত কৰিছিল? হুইচ ৰিজিয়ন অফ ৱেষ্ট বেংগল ৱাজ ৰিচেণ্টলি ষ্ট্ৰাক বাই ডিভাষ্টেটিং টৰ্নাডো? শুদ্ধ উত্তৰটো কমেণ্ট কৰক। ইয়াৰ মাজতে কল লগতে আমাৰ আছাম ইয়াৰ বুকৰ যিবিলাক ছিৰিজ আপোনালোকে প্ৰথমৰ পৰা চোৱা নাই চাব পাৰে। লগতে আমি ADAR, আছাম পুলিচ আৰু বিভিন্ন ধৰণৰ কেটেগৰীৰ ভিডিঅ' দিয়া আছে। আপোনালোকে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' আমি আমাৰ বিশ্বাসী বন্ধুৰ ভিডিঅ' আপোনালোকে দি থৈ দিয়া আছে, প্লে'লিষ্ট সহকাৰে দিয়া আছে। আপোনালোকে চাব পাৰে। গেট 3, গেট 4 প্লে'লিষ্টটো চাবলৈ নাপাৰিব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ। আৰু যদিহে আমাৰ ভিডিঅ'বোৰ ভাল লাগে, চাই ভাল পায়, কিবা লাভ হোৱা যেন পায়, তেতিয়াহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, অন্যথা কৰিব নালাগে। অ'কে, চ' ভিডিঅ'টো যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ, তাৰ আগতে ইয়াৰ শুদ্ধ উত্তৰটো দিলোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুৱেশ্যন নম্বৰ 12ৰ শুদ্ধ উত্তৰটো হৈছে য়েছ, অপশ্যন এ আছে ৰাইট আনচাৰ, মইনাগুৰি। অ'কে, মইনাগুৰিত কি আছিল? বিধ্বংসী টৰ্নেডোৰ আঘাত কৰিছিল মইনাগুৰিত। এতিয়া আপোনালোকে মোক কমেণ্ট কৰক মইনাগুৰি ক'ত আছে। কুৱেশ্যন নম্বৰ 13. শেহতীয়াকৈ বাতৰিত দেখা পোৱা কলকল ডাল কি? হোৱাট ইজ কলকল ডাল ৰিচেণ্টলি চিন ইন নিউজ? কল্লক ডাল কি? কল্লক ডাল আমি শুনি আছোঁ, এইটো কি বস্তু? কল্লক ডাল কল্লক ডাল মানে কি? কল্লক ডাল মানে হৈছে
ফুলি উঠা ঢৌৰ ফলত হোৱা উপকূলীয় বানপানী কোষ্টেল ফ্লডিং caused by swell waves so option A is right answer okay অকনমান সৰু সৰুকৈ দেখা পাব পাৰে অকনমান ডাঙৰ কৰি লব question number 14 হেহদেকৈ বাতৰি দেখা পোৱা আহুবিলাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত আহুবিলাম শ্ৰীন recently seen in news is located in which state কোনখন ষ্টেটত আছে আপোনালোকে মোক জনাকচোন আৰু ইয়াৰ মাজত এটা কথা কওঁ আপোনালোকে যদি এই PDF টো প্ৰয়োজন হয় তেনে আপোনালোকে টেলিগ্ৰামত পাই যাব শুদ্ধ উত্তৰটো হৈছে আহুবিলাম মন্দিৰ অন্ধ্ৰপ্ৰদেশত আছে ক'ত আছে অন্ধ্ৰপ্ৰদেশত আছে নেক্সট কোৱেশ্চনটো আগবাঢ়িছো ভাৰতীয় লৰেল গছ খেহতীয়াকৈ বাতৰিত দেখা গৈছে মূলতঃ কোনবোৰ অৰণ্যত পোৱা গৈছে ইণ্ডিয়ান লৰেল ট্ৰী ৰিসেন্টলি seen in news mainly found in which forest লৰেল গছ কোনখন ফৰেষ্টত পোৱা গৈছে ক'ত পোৱা যায় কোনবোৰ অৰণ্যত পোৱা যায় কোনবোৰ অৰণ্যত পোৱা যায় শুকান আৰু আৰ্দ্ৰ পৰ্ণপাতী অৰণ্যত পোৱা যায় লৰেল গছবিধ হয়নে অপচন এ আছে ৰাইট আনসাৰ ড্ৰাই এণ্ড ময়েষ্ট ডেচিডিয়াছ ফৰেষ্ট সো বন্ধুসকল এয়া আছিল আজি ভিডিওটো মুঠ 15টা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট আপোনালোকে যদি লুসেন জিকে সিৰিজৰ ভিডিও আৰু বিচাৰে তেনেহলে আমাক কমেন্ট কৰিবলৈ নাপাৰিব আজি আৰু এটা ভিডিও আহি আছে এডিএৰি 12 নম্বৰ ভিডিও গতিকে চাবলৈ নাপাৰিব এইটো ভিডিও ইমানতে সমাপ্ত কৰিছো অন্য এটা ভিডিওত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম